প্ৰথম কোৱেশ্চন ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল উত্তৰ হ'ব শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ৰুদ্ৰ কন্দলীয়ে মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 সাহিত্যিক প্ৰৱেশ কাব্যৰ ৰচক কোন সাহিত্যিক প্ৰৱেশ কাব্যৰ ৰচক কোন উত্তৰ ৰুদ্ৰ কন্দলী আছিল মনত ৰাখিব সাহিত্যিক প্ৰৱেশ কাব্যৰ ৰচক হল ৰুদ্ৰ কন্দলী কোৱেশ্চন নম্বৰ 3 কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবি সকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি কোন কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি হল হৰিবৰ বিপ্ৰ মনত ৰাখিব সৰ্বশ্ৰেষ্ঠ কবি হল হৰিবৰ বিপ্ৰ কোৱেশ্চন নম্বৰ 4 হৰিবৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব হৰিবৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল উত্তৰ দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল মনত ৰাখিব অনুগ্ৰহ কৰি পেজটো ফলো কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 5 বব্ৰু বাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ কোনে ৰচনা কৰিছিল বব্ৰু বাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ হৰিবৰ বিপ্ৰই ৰচনা কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 বব্ৰু বাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ কাব্য দুখনৰ মূল কি বব্ৰু বাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ কাব্য দুখনৰ মূল কি উত্তৰ জৈমিনী অশ্বমেধ মনত ৰাখিব জৈমিনী অশ্বমেধ কোৱেশ্চন নম্বৰ 7 মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবি গৰাকী কোন মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবি গৰাকী কোন উত্তৰ হৰিবৰ বিপ্ৰ মনত ৰাখিব হৰিবৰ বিপ্ৰ কোৱেশ্চন নম্বৰ 8 অসমীয়া সাহিত্যৰ প্ৰথম গৰাকী বীৰ কাব্য ৰচক কোন অসমীয়া সাহিত্যৰ প্ৰথম গৰাকী বীৰ কাব্য ৰচক কোন উত্তৰ হৰিবৰ বিপ্ৰ মনত ৰাখিব হৰিবৰ বিপ্ৰ হল অসমীয়া সাহিত্যৰ প্ৰথম গৰাকী বীৰ কাব্য ৰচক কোৱেশ্চন নম্বৰ 9 প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হল মাধৱ কন্দলী হল প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোৱেশ্চন নম্বৰ 10 মাধৱ কন্দলীয়ে কোনজন ৰজাৰ ৰাজকবি আছিল মাধৱ কন্দলীয়ে কোনজন ৰজাৰ ৰাজকবি আছিল উত্তৰ বৰাহী ৰজা মহামাণিকৰ ৰাজকবি আছিল মাধৱ কন্দলী মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 মাধৱ কন্দলীয়ে কোনজন ৰজাৰ ৰাজকবি আছিল মাধৱ কন্দলীয়ে কোনজন ৰজাৰ ৰাজকবি আছিল উত্তৰ বৰাহী ৰজা মহামাণিকৰ ডাবল হৈছে কোৱেশ্চনটো তাৰ কাৰণে সৰি কোৱেশ্চন নম্বৰ 12 মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল উত্তৰ বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল মনত ৰাখিব বৰাহী ৰজা মহামাণিকৰ কোৱেশ্চন নম্বৰ 13 মাধৱ কন্দলীয়ে জনসমাজত কি বুলি খ্যাতি লাভ কৰিছিল মাধৱ কন্দলীয়ে জনসমাজত কি বুলি খ্যাতি লাভ কৰিছিল এটা শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক অনুগ্ৰহ কৰি উত্তৰ কবিৰাজ কন্দলী মনত ৰাখিব কবিৰাজ কন্দলী কোৱেশ্চন নম্বৰ 14 কবিৰাজ কন্দলী হিচাপে জনাজাত কবি গৰাকী কোন কবিৰাজ কন্দলী হিচাপে জনাজাত কবি গৰাকী কোন উত্তৰ মাধৱ কন্দলী কবিৰাজ কন্দলী হিচাপে জনাজাত কবি গৰাকী হল মাধৱ কন্দলী মনত ৰাখিব Question number 15.
মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল? এই কুৱেশ্যনটো আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল? নীতি সুধিছে, কি নীতি অৱলম্বন কৰিছিল? উত্তৰ লম্বা পৰিহৰি হাৰদৃতে। কুৱেশ্যন নম্বৰ 16, মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণখনৰ নাম কি? মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণখনৰ নাম কি? আহিব পাৰে, ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনটো মনত ৰাখিব। মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণখনৰ নাম হ'ল সপ্তকাণ্ড ৰামায়ণ। সপ্তকাণ্ড ৰামায়ণ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17, মাধৱ কন্দলীৰ ৰামায়ণত কেইটা খণ্ড পোৱা যায়? মাধৱ কন্দলীৰ ৰামায়ণত কেইটা খণ্ড পোৱা যায়? উত্তৰ 5টা খণ্ড পোৱা যায় মাধৱ কন্দলীৰ ৰামায়ণত, মনত ৰাখিব। মাধৱ কন্দলীৰ ৰামায়ণত 5টা খণ্ড পোৱা যায়। কুৱেশ্যন নম্বৰ 18, মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল? মনত ৰাখিব, মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল? উত্তৰ মাধৱ চন্দ্ৰ বৰদলৈ কৰিছিল মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা, মনত ৰাখিব, মাধৱ চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নম্বৰ 19, নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবিগৰাকী কোন আছিল? নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবিগৰাকী কোন আছিল? উত্তৰ মাধৱ কন্দলী আছিল। মাধৱ কন্দলী আছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20, মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল? মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল? আন কি কাব্য ৰচনা কৰিছিল মাধৱ কন্দলী ৰামায়ণৰ উপৰি? উত্তৰ দেৱজিৎ, মনত ৰাখিব, দেৱজিৎ ৰচনা কৰিছিল। মাধৱ কন্দলী ৰামায়ণৰ উপৰি দেৱজিৎ